হেল্ল' সকলোকে মোৰ নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ নিশ্চয় ভাল, মোৰো ভাল। আৰু যদি ভাল নহয় তেন্তে মোৰ মিনি ব্লগটো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব, নহয় জানো? এয়া হৈছে আমাৰ ধান, যিহেতু ধান কাটিব হ'লেই গোটেই পথাৰখনে সেউজীয়া হৈ পৰিছে। আবেলি মোৰ ভাগত এটা ডিউটি থাকে আৰু সেই ডিউটিটো পালন কৰিবলৈকে মই পথাৰলৈ যাব লাগে। সেই পথাৰলৈকে গৈ আছোঁ আৰু আপোনালোককো লগতে লৈ গৈ আছোঁ। আৰু আপোনালোকক আজি শিকাম বাৰীত সোমালে কেনেকৈ সোমাব লাগে। এই জপনাখন এনেকৈ খুলিব লাগে, তাৰপিছত সোমাব লাগে। সোমাই পেলাই আপোনাৰ যিটো কাম সেইটো কৰিব লাগে। তাৰপিছত ৰ'ব তাৰ আগতে এটা কথা কওঁ, জপনাখন আকৌ মাৰি থৈ আহিব লাগে, নতুবা লোকৰ বাৰীত গৰু ছাগলী সোমাব হ'লে আৰু আপোনাৰ পিঠিত গ'ল আৰু বাৰু আপোনালোকৰ লগত মই ধেমালিহে কৰিলোঁ, বেয়া নাপাব। আমাৰ এই হাঁহকেইটাই যেনেদৰে কইনাক খুচি দি গৈছে, মই ঘৰ আজি পাম নে নাপাম তাৰো ঠিক নাই। এইবাৰ বাৰু কোনে ৰাসত নাচিব বা কোনে কি চৰিত্ৰত অভিনয় কৰিব, প্লিজ মোক কমেণ্টত জনাব। আপোনালোকৰ কমেণ্টলৈ মই আগ্ৰহে ৰৈ থাকোঁ। এয়া যে দেখিছে আমাৰ গাঁৱৰে শাক পাচলি, গোটেই গাড়ীখনৰ শাক পাচলি। এতিয়া গধূলি চাহ খাবলৈ ল'লোঁ। এই পিঠাটো খাই বাৰু কোনে ভাল পায়, মই হ'লে বহুত ভাল পাওঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব।